মই ভাবো যে মিজোৰামৰ চৰকাৰে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰবাত নহয় কৰবাত অনুশোচনা কৰিব যে এনেকে LMGৰ ফায়াৰ নিজৰ দেশৰ নাগৰিকৰ ওপৰত তেনেকে কটু কোনেও নুখুলে মই অত্যন্ত ক'ব গ'লে যে এইটো অত্যন্ত দুখৰ কথা যে নিজৰ দেশৰ নাগৰিকে মৃত্যু হোৱাৰ পিছত নিজৰ দেশতে ফুৰ্তি কৰা এই ধৰণৰ ঘটনাই অসমৰ মানুহক দুখিত কৰিছে অসমৰ মানুহক ক্ষোভিত কৰিছে কিন্তু এটা কথা স্পষ্ট যে যিকোনো মূল্যৰ বিনিময়তে অসমে নিজৰ সীমা সুৰক্ষিত কৰিব আৰু ভাৰত চৰকাৰে আমাক যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈ আছো আমাৰ অসম আৰক্ষীৰ যি 5 গৰাকী জোৱানৰ মৃত্যু হ'ল প্ৰতিগৰাকী জোৱানৰ পৰিয়াললৈ মই 50 লাখ টকাৰ একোটা আৰ্থিক সাহায্য ঘোষণা কৰিছো তেওঁলোকক আমি 50 লাখ টকাকৈ কম্পেনসেশন দিম আৰু তেওঁলোকৰ পৰিয়ালত আমি এটাকৈ চৰকাৰী চাকৰি দিম দে উইল গেট এ গভৰ্নমেন্ট জব এজন কৰি আৰু তেওঁলোকক চৰকাৰে 50 লাখ টকাকৈ তেওঁলোকে চৰকাৰক আগবঢ়াব কালি যিসকল আহত হ'ল তাৰ SP কাছাৰক আমি ইতিমধ্যে মহাৰাষ্ট্ৰলৈকে এয়াৰ ফোৰ্সৰ স্পেশাল এয়াৰক্ৰাফট দি পঠাইছো 3 জন পেশেন্ট যি শিলচৰ মেডিকেল কলেজত কিছু অকনমান সিৰিয়াস হৈ আছিল বাট আউট অফ ডেঞ্জাৰ তেওঁলোকক আন এখন এয়াৰ এম্বুলেন্সে দি গুৱাহাটী মেডিকেল কলেজলৈকে শিফট কৰিছো বাকি সকলক পৰ্যায়ক্ৰমে শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হ'ব আৰু এই 42 জন যিসকল আহত হ'ল তেওঁলোকক আমি 1 লাখ টকাকৈ চৰকাৰৰ পৰা আমি সাহায্য দিম অসম পুলিচৰ মিজোৰাম অসম সীমান্তত যিমান আৰক্ষী বা যিমান পুলিচে বা বেটেলিয়নৰ জোৱানে ডিউটি কৰি অসমৰ সীমা সুৰক্ষিত কৰি আছে তেওঁলোকক আমি এমাহৰ অতিৰিক্ত দৰমহা আমি মঞ্জুৰ কৰিছো যাতে তেওঁলোকে এমাহৰ অতিৰিক্ত দৰমহা তেওঁলোকে পাব পাৰে আমাৰ অসম মিজোৰাম সীমান্তত যি আমাৰ নতুনকৈ আমি বেটেলিয়নৰ ৰিক্ৰুটমেন্ট কৰিব গৈ আছো 3টা কমান্ডো বেটেলিয়ন এটা কৰিমগঞ্জত এটা হাইলাকান্দিত আৰু এটা শিলচৰত অসম মিজোৰামৰ সীমান্তত মোতায়েন কৰা হ'ব 1200 জোৱান টোটাল 4000 commandos will be deployed in Assam Mizoram border কাৰণ আমি আমাৰ সীমাৰ কোনেও সোমাই আহক হেতু নিবিচাৰো তাতকৈ ডাঙৰ কথা যে দিজ আৰ ৰিজাৰ্ভ ফৰেষ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকে তাক চোৱাটো আটাইতকৈ প্ৰয়োজনীয় অসমেও তাত ঘৰ বনাব যোৱা নাই অসমেও ৰাস্তা বনাব যোৱা নাই মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে কোনোবা অবৈধ লোকক তাত আমি সংস্থাপন দিব খুজিছো অসমৰ ফালৰ পৰা তাত এটাও ঘৰ বনোৱা নহয় আৰু স্যাটেলাইটৰ পিকচাৰত বাৰে বাৰে ধৰাত পৰি আছে যে ফৰেষ্টৰ মাজেৰে তেখেতসকলে ৰাস্তা বনাইছে গছ কাটি জুমৰ খেতিৰ কাৰণে তেওঁলোকে জাগা পৰিষ্কাৰ কৰি আছে গতিকে মই মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছো যে আপোনাক কোনবাই ভুলকৈ কৈ আছে যে ইয়াত কোনোবা অবৈধ মানুহক সংস্থাপনৰ দিয়াৰ কথা আছে সেইকাৰণে আপুনি ইণ্ডিয়ান স্যাটেলাইট বা ফৰেন স্যাটেলাইট যাৰে পিকচাৰ নহয় কিয় আপুনি চাই লওক যে ফৰেষ্ট ডিষ্ট্ৰাকশন কৰ পৰা হৈ আছে অসমত বাহিৰত বিশেষকৈ মানুহে বুজা উচিত যে য'ত এনক্ৰোচমেন্ট চলি আছে দোজ আৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্ট মেইনটেইন কৰাৰ দায়িত্ব আমাৰ সকলোৰে আমি এই ৰিজাৰ্ভ ফৰেষ্ট কেখন যাতে মেইনটেইন হয় আৰু অসম মিজোৰাম সীমান্তত যাতে শান্তি অৱস্থা বাহাল থাকে ষ্টেটাসকো যাতে কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে Assam government has also decided to move Supreme Court of India with a suit যে ইয়াতে আপোনালোকে এই গুটেই বিবাদটোৰ ওপৰত যাতে ফৰেষ্ট ডিষ্ট্ৰাকশন নহয় ৰিজাৰ্ভ ফৰেষ্ট যাতে কোনেও ডিষ্ট্ৰাক্ট কৰিব নোৱাৰে সেই সিদ্ধান্তৰে আমি সুপ্ৰিম কোৰ্টলৈকেও যোৱাৰ বাবে আমি সিদ্ধান্ত লৈছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে
Sir, will you agree that Zoramthanga and government of Mizoram actually backstepped the NEDA alignment or Assam government? Look, this is not a political issue. I don't know why people are bringing NEDA and other thing. This is a boundary dispute between the two states. This is not a political issue. We are not counting votes at this moment. This is not a political issue. This is a long-standing border dispute. When Buddha side Congress government was there, that point of time also that this dispute was there. When Mr. Torun Gogoi was in Assam and Mr. Lal Thanhala was in Mizoram, that point of time also that dispute was going on, enforcement was there. So these are dispute basically between two states. It is not between two political parties. Shillongot also we have discussed. Home Minister Amit Shah has said that when India entered 75th years of independence, there should not be any dispute. I have told in the meeting that Assam is ready to give anything for peace in the northeast. We do not want land, but only thing that it is a reserve forest. Wherever we have dispute, in between that there is a reserve forest. So can reserve forest be utilized for settlement? The moot question which rest of the India should know, that wherever we have dispute, that dispute is not regarding land. This dispute is regarding forest. Assam wants to protect the forest. So Assam is not organizing any settlement. Assam is not doing any settlement in the forest area. So our problem is even a neutral people also take care of the forest. Suppose tomorrow central government says that look, there is no question of Assam, there is no question of Mizoram. The forest department of government of India will take care of forest. We are fine because for Assam we do not want any settlement inside forest. So I told in the Shillong meeting that these are the forests. So Assam is doing a responsibility for mankind by protecting our forests. So now from Assam side there is no construction. The question is in reserve forest, how can one do construction? And that to fresh construction. The economic blockade would... No, why will do economic blockade? Rather, I have ordered security for the people of Mizoram, whoever they are in Assam. Assam doesn't believe in this economic blockade on all. Assam doesn't believe in taking revenge. Only thing that whatever may be the provocation will be there. We will not give our land. But beyond that, we have no fight with Mizo people. Why we should have fight? So many students are studying in Assam college. So that is, we have no day. This is not a fight between Assamese Mizo, Bengali Mizo, Muslim Mizo, Hindu Mizo. This is not that fight. This is a fight for protecting our forest. This is whole about inner line forest. You remember that last time also 2 LP school was bombed. So question is that how can you utilize arms, ammunition, bomb to settle dispute between two states? It is not China-India boundary. This is after all boundary of India. So how can you do all these things? Sometime our police go, we push them. Sometime they come, they push. Then again both are IPS officer. They sit, they have a cup of tea, matter resolve. So I do not believe that we have anything to do against Mizoram. We are not for kind of economic blockade and all these things. Only thing that we may die, we will fight, but we are not going to encroach an inch of land from Mizoram. But we have to protect our land. But tomorrow if government of India say, no, give all this land to Mizoram, we will give because after all it is India's land. From the day I have taken over Chief Minister, not a single inch was taken. नहीं, वही है फायरिंग का जो घटना हुआ वो असम का सीमा में हुआ है, तो असम पुलिस को इसको इन्वेस्टिगेट करना पड़ेगा. असम पुलिस को केस